নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ সদ্য ঘোষিত ইউনিফাইড পেঞ্চন স্কিম NPS আৰু OPS সম্পৰ্কত কিছু কথা। আপোনালোকে নিশ্চয় গম পাইছে যে NPS সম্পৰ্কত কৰ্মচাৰীসকলৰ মাজত চলি থকা বিভিন্ন বাদ প্ৰতিবাদৰ অন্তত শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন স্কিমৰ কথা ঘোষণা কৰিলে। কিন্তু তাৰ পাছতো এই ইউনিফাইড পেঞ্চন স্কিম লৈ কৰ্মচাৰীসকলৰ মাজত বিভিন্ন অসন্তুষ্টতাই বিৰাজ কৰিছে। যিয়ে নহওক আমি আলোচনা কৰিম যে এই তিনিটা পেঞ্চন আঁচনিৰ ভিতৰত বা মাজত কি পাৰ্থক্য আছে বা কেনে পাৰ্থক্য আছে। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পাৰ্থক্যসমূহৰ ভিতৰত প্ৰথম পাৰ্থক্যটো হৈছে পেঞ্চনৰ পৰিমাণৰ ক্ষেত্ৰত। যে পেঞ্চনৰ পৰিমাণ UPS ব্যৱস্থাত 25 বছৰ কাল চাকৰি কৰিলেহে শেষৰ 12 মাহৰ বেচিক পেৰ আধা কৰ্মচাৰীজনে পেঞ্চন হিচাপে লাভ কৰিব। কিন্তু 25 বছৰতকৈ যদি তেওঁৰ চাকৰি কাল কম হয় তেতিয়াহ'লে তেখেতে সমানুপাতিক হিচাপত পেঞ্চন লাভ কৰিব। আনহাতে NPS ব্যৱস্থাত NPSত যি টকা বিনিয়োগ কৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি পেঞ্চনৰ পৰিমাণ নিৰ্ভৰ কৰে। আৰু OPS ব্যৱস্থাত শেষৰ যিটো মাহ সেই মাহটোৰ বেচিক পেৰ আধা বা শেষৰ 10 মাহৰ বেচিক পেৰ আধা গড় বেচিক পেৰ আধা পেঞ্চন হিচাপে দিয়াৰ ব্যৱস্থা আছে। তাৰপিছতে আহিল ন্যূনতম পেঞ্চনৰ কথা। UPS ব্যৱস্থাত ন্যূনতম পেঞ্চন 10,000 টকা বুলি উল্লেখ কৰিছে। অৰ্থাৎ যিসকল কৰ্মচাৰী 10 বছৰ কাল চাকৰি সম্পূৰ্ণ কৰিছে তেওঁলোকক কমেও 10,000 টকা পেঞ্চন হিচাপে দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে। আনহাতে NPS ব্যৱস্থাত এনে কোনো ন্যূনতম পেঞ্চনৰ কথা উল্লেখ কৰা হোৱা নাই আৰু এইটো নিৰ্ভৰ কৰিব যে তেওঁ NPS পুঁজিত কিমান টকা বিনিয়োগ কৰিছে তাৰ ওপৰত তেওঁৰ পেঞ্চনটো নিৰ্ভৰ কৰিব। আনহাতে OPS ব্যৱস্থাত কৰ্মচাৰীজনে যদি 10 বছৰ কাল চাকৰি কৰে তেতিয়াহ'লে তেওঁ কমেও 9,000 টকা পেঞ্চন হিচাপে লাভ কৰিব। অৱশ্যে তাৰ লগত দিয়ে থাকিব। তাৰপিছতে আহিল গ্ৰেচুইটিৰ কথা। UPS ব্যৱস্থাত গ্ৰেচুইটি সম্পৰ্কত স্পষ্টভাৱে কোনো কথা উল্লেখ কৰা হোৱা নাই। ঠিক তেনেদৰে NPS ব্যৱস্থাতো গ্ৰেচুইটিৰ কথা স্পষ্টভাৱে উল্লেখ কৰা নাই। কিন্তু OPS ব্যৱস্থাত গ্ৰেচুইটিৰ কথা উল্লেখ আছে আৰু যিটো কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ সকাহ। তাৰপিছতে আহিল ফেমিলি পেঞ্চন। ফেমিলি পেঞ্চনৰ ক্ষেত্ৰত UPS ব্যৱস্থাত যদি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ মৃত্যু হয় তেতিয়া পৰিয়ালে তেওঁৰ পেঞ্চনৰ 60% পেঞ্চন লাভ কৰিব। আনহাতে NPS ব্যৱস্থাত যদি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ মৃত্যু হয় তেতিয়া তেওঁৰ জমা থকা যি 40% ধন যিটো বিনিয়োগ কৰা হৈছিল সেই ধনখিনি একেলগে তেওঁৰ পৰিয়ালে ঘূৰাই পাব। আনহাতে OPS ব্যৱস্থাত ফেমিলি পেঞ্চনৰ বিষয়ে উল্লেখ আছে। কৰ্মচাৰীজনৰ মৃত্যু হ'লে এটা নিৰ্দিষ্ট হাৰত পৰিয়ালক পেঞ্চন দিয়াৰ ব্যৱস্থা আছে, যিটোৱে পৰিয়ালৰ যিটো ভৱিষ্যত সেইটো তেওঁলোকক সুৰক্ষিত কৰে। তাৰপিছত আহিল কৰ্মচাৰীৰ অৱদানৰ কথা। যে কৰ্মচাৰীসকলে UPS ব্যৱস্থাই হওক বা NPS ব্যৱস্থাই হওক দুয়োটাতে তেওঁলোকে কৰ্মচাৰীসকলে তেওঁলোকৰ বেচিক পে আৰু 10% ধন তেওঁলোকে অৱদান হিচাপে দিব লাগে। ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাত তেওঁলোকে ইণ্ডিভিজুৱেল কৰ্পাছত দিব লাগিব। NPS ব্যৱস্থাটো তেওঁলোকে তেনেকৈ কৰ্পাছত দিব লাগিব। কিন্তু OPS ব্যৱস্থাত তেনে কোনো অৱদানৰ ব্যৱস্থা নাই বা অৱদানৰ কথা উল্লেখ কৰা কৰ্মচাৰী কোনো ধৰণৰ ধন দিব নালাগে। ঠিক তেনেদৰে চৰকাৰেও UPS ব্যৱস্থাত একেদৰে 18.5% ধন কৰ্মচাৰীজনৰ পুঁজিত জমা দিয়ে আৰু NPS ব্যৱস্থাত 14% ধন চৰকাৰে জমা দিয়ে। কিন্তু OPS ব্যৱস্থাত এই ধৰণৰ কোনো ব্যৱস্থা নাই। তাৰপিছতে আহোঁ ৰিস্ক ফেক্টৰৰ ক্ষেত্ৰত। ৰিস্ক ফেক্টৰ সাধাৰণতে UPS ব্যৱস্থাটো কিছু পৰিমাণে ৰিস্ক ফ্ৰী, যিহেতু ইয়াত এটা নিশ্চিত পেঞ্চনৰ ব্যৱস্থা আছে। তাৰ বাহিৰে
যিটো NPS ব্যৱস্থা আছে, NPS ব্যৱস্থাত গোটেই পেঞ্চন ব্যৱস্থাটো হৈছে ষ্টক বজাৰৰ ওপৰত নিৰ্ভৰশীল। গতিকে ই কেতিয়াও নিশ্চিত হ'ব নোৱাৰে, কাৰণ ষ্টক বজাৰ কেতিয়াবা ওপৰলৈ উঠি গ'লে হয়তো পেঞ্চন বাঢ়িব বা তললৈ নামি আহিলে পেঞ্চন কমিব। আনহাতে যিটো OPS ব্যৱস্থা আছে, এই OPS ব্যৱস্থাটো সম্পূৰ্ণৰূপে ৰিস্ক ফ্ৰী। ই কোনো ধৰণৰ ষ্টক বজাৰৰ ওপৰত নিৰ্ভৰ নকৰে। চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া পেঞ্চন এটা কৰ্মচাৰীজনে লাভ কৰি থাকিব। তাৰপিছতে আহিল এককালীন ধনৰ ক্ষেত্ৰত। এককালীন ধন UPS ব্যৱস্থাত প্ৰতি 6 মাহ হিচাপে, সম্পূৰ্ণ 6 মাহ হিচাপে এটা গোট হিচাপ কৰি কৰ্মচাৰীজনৰ শেষ দৰমহাৰ 10 ভাগৰ এভাগ তেওঁক এটা লামচাম এমাউণ্ট হিচাপে দিয়াৰ ব্যৱস্থা চৰকাৰে ঘোষণা কৰিছে। আনহাতে NPS ব্যৱস্থাত কৰ্মচাৰীজন অৱসৰ হোৱাৰ লগে লগে তেওঁৰ NPSত যি টকা জমা হৈছে তাৰ 60% ধন একেলগে তেওঁক উভতাই দিয়াৰ ব্যৱস্থা আছে। আনহাতে OPS ব্যৱস্থাত কমিউটেড পেঞ্চনৰ ব্যৱস্থা আছে, আৰু যিটো 10 বছৰৰ তেওঁ কৰ্মচাৰীজনৰ দৰমহা তাৰ 4 ভাগৰ এভাগ তেওঁ কমিউটেড পেঞ্চন হিচাপে ল'ব পাৰে বা লাভ কৰাৰ সুবিধাটো আছে। তাৰপিছতে আহিল আয়কৰৰ ব্যৱস্থা, যে আয়কৰ সম্পৰ্কত বা আয়কৰ ৰেহাই সম্পৰ্কত ইউনিফাইড পেঞ্চন স্কিম যিটো ব্যৱস্থা তাত কোনো স্পষ্ট উল্লেখ কৰা হোৱা নাই। আনহাতে NPS ব্যৱস্থাত অৱসৰৰ লগে লগে কৰ্মচাৰীজনে যি 60% ধন উভতাই পায়, এইখিনি কিন্তু কৰ ৰেহাই আছে, তাত এইখিনি কৰবিহীন ধন। তাৰ বাহিৰে OPS ব্যৱস্থাত কৰ্মচাৰীজনে যি পেঞ্চন লাভ কৰিব, ই যদি আয়কৰৰ পৰিসীমাৰ ভিতৰত পৰে তেতিয়াহ'লে তেখেতে কৰ দিব লাগিব। গতিকে আমি আজি থুলমূলকৈ এই কথাখিনি আলোচনা কৰিলোঁ যে এই তিনিটা স্কিম, পেঞ্চন স্কিমৰ মাজত সাধাৰণতে কেনে পাৰ্থক্য আছে বা কি পাৰ্থক্য আছে, ক'ত কি সুবিধা আছে, ক'ত কি সুবিধা নাই। আমি কেইটামান পইণ্টহে আলোচনা কৰিলোঁ। বিভিন্ন পইণ্ট এই ক্ষেত্ৰত আছে, আমি পিছৰ পৰ্যায়লৈ আকৌ আলোচনা কৰিম। গতিকে আপোনালোকে তিনিটাৰ পেঞ্চনৰ যিটো পাৰ্থক্য বা ক'ৰ কি সুবিধা, এইটো আপোনালোকে নিশ্চয় কিছু পৰিমাণে ধৰিব পাৰিছে। আজি ভিডিঅ'টো বহুত দীঘলীয়া হৈছে, আজিলৈ আমি বেছি আলোচনা নকৰোঁ। ইয়াৰ পিছত আমি আন ভিডিঅ'ত এই সম্পৰ্কীয় আন কিছু কথা আলোচনা কৰিম। আজিলৈ ইয়াতে সামৰিছোঁ। সকলোলৈ ধন্যবাদ জনালোঁ।